দেউতা কোৱা টুথপেষ্টবোৰৰ তলত যে ৰঙা নীলা সেউজীয়া আঁচ এডাল যে মাৰি থোৱা থাকে সেইবোৰৰ অৰ্থ কিনো? সেইদিনা মই নেটত পাইছিলোঁ কথাকেইটা আচলতে যদি টুথপেষ্টৰ তলত কলাৰ নিচিনা এডাল ডাঠ আঁচ এডাল মাৰি থোৱা থাকে তেতিয়া আমি বুজিব লাগিব যে সেই টুথপেষ্টটো কেমিকেল দি বনোৱা হৈছে অৰ্থাৎ ভিতৰৰ বস্তুখিনি কেমিকেল ৰাসায়নিক দ্ৰব্য যদিহে তাত ৰঙা ৰঙৰ আঁচ মৰা থাকে তেতিয়া বুজিব লাগিব যে তাত ৰাসায়নিক বস্তুও আছে আৰু প্ৰাকৃতিক বস্তুও দিয়া আছে গম পাইছেনে যদিহে তাত সেউজীয়া তেনেকুৱা আঁচ এডাল বা তেনেকুৱা ষ্ট্ৰাইপ এডাল থাকে তেতিয়া আমি বুজিব লাগিব যে সেইটো টুথপেষ্ট সম্পূৰ্ণ প্ৰাকৃতিক বস্তুৰে সৈতে বনোৱা হৈছে আৰু তাত যদি কিবা কাৰণত নীলা ৰঙৰ ষ্ট্ৰাইপ বা আঁচ থাকে তেতিয়া আমি বুজিব লাগিব যে সেই টুথপেষ্টটোত প্ৰাকৃতিক বস্তুও আছে লগতে ঔষধীয় গুণৰ কিছুমান বস্তুও সংযোগ ঘটোৱা হৈছে